মামাৰ দোকান খুলিছে ন হা সব ভিডিও কৰাত ব্যস্ত হাই গাইজ স্বাগতম জনাইছোঁ লাভলি কিটচেনৰ আজি নতুন এটা ভিডিঅ'লৈ এয়া নতুন ড্ৰেছ কৰি যাবলৈ ওলাইছোঁ শিৱসাগৰলৈকে আৰু শিৱসাগৰত দ্বিতীয়খন এনাৰ মোবাইল ষ্ট'ৰ খুলিছে আজি তাতে অপেনিং হ'ব তালৈকে গৈ আছোঁ মই গৈছোঁ আৰু মিষ্টাৰ গৈছে আৰু গৈ তাতে বহুতখিনি ইউটিউবাৰ আহিব ক্ৰিয়েটৰ আহিব বহুত ইনষ্টাগ্ৰামৰো তাতে লগ পাম আৰু আপোনালোককো দেখুৱাম গতিকে আজিৰ ভিডিঅ'টো বহুত ভাল লগা হ'ব বুলি আশা কৰিছোঁ গৈ আছোঁ শিৱসাগৰলৈকে চাই থাকক ভিডিঅ'টো শেষলৈকে মিষ্টাৰ ওলাই ৰেডি আৰু আজিৰ ভিডিঅ'টো শেষলৈকে চাব ভিডিঅ'টো চাই লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ লগত আৰু যিসকল নতুন ভিউৱাৰ্ছ হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত অহা বেলটো অল কৰি দিব তেতিয়াহে মই দিয়া ভিডিঅ' নতুন নটিফিকেশ্যনবোৰ লগে পাব আৰু গৈ থাকোঁ বিৰাট দৌৰাদৌৰি হৈছে এতিয়া একদম 1:30 বাজিলে 3টা বজাতে অপেনিং হ'ব আৰু আহি পালোহি এনাৰ মোবাইল ষ্ট'ৰ 2.0 আৰু এয়া অপেনিং কৰিবলৈ সকলো সাজু হৈ আছে এয়া আহি পাইছেহি ঘৰৰ ফেমিলিৰ মানুহ আৰু লগতে এয়া ময়ো আহি পাই বহিছোঁ আৰু এইফালে মোবাইলৰ কালেকশ্যন এইফালে আলহী আৰু এইফালে মই বহি আছোঁ আলহী আহি আছে অপেনিং হ'ব আহি আছে আমাৰ ক্ৰিয়েটৰসকল বাই দোকানৰ অ'নাৰ এয়া আছে মোৰ জেঠাই আৰু দোকানৰ অ'নাৰৰ দাদী গুৱাহাটীৰ আলহী নামটো কৈ দিয়া তোমাৰ অঁ আৰু কোন আহিছে অঁ কালেকশ্যনবিলাক এইবিলাক আপোনাৰ এইবিলাক কালেকশ্যন আৰু বৰ্তমান আপোনাৰ 6S ল'ব পাৰে 6,500 টকা আৰু যদি আপোনাৰ ভিডিঅ' যদি চাই কোনোবা যদি আহে আপুনি 13 ল'ব বিচাৰে 42 দিম যদি আপোনাৰ ভিডিঅ' চাই কোনোবা যদি আহে 42,000 টকাত 13 পাব আৰু 12 মিনি ল'ব বিচাৰিলে আহিব পাৰে আপোনাৰ ভিডিঅ' চাই আহিলে 26ত দিম আৰু যদি কোনোবা যদি 11 লয় আমাৰ ইয়াত 25ত হয় 24ত দিম আৰু এণ্ড্ৰইড ফোন ল'ব বিচাৰে 3500 টকাত আপোনাৰ ভিডিঅ' যদি চাই কোনোবা যদি আহে তেতিয়া আমি 3,000 টকাত দিম আৰু তাৰ ওপৰত আছে চ' আহিব মামাৰ দোকান খুলিছে ন হা এনাৰ মোবাইল ষ্ট'ৰ অপেনিং কৰিবলৈ আহিছে নামটো কি দিলা নামটো অঁ কেইমাহ হ'ল হাঁহি দিয়া এইফালে মাক এইফালে চাই দিয়া মাকে আৰু বিভিন্ন ঠাইৰ পৰা ব্যস্ততাৰ মাজতো আহি উপস্থিত হৈছেহি জনপ্ৰিয় ইউটিউবাৰসকল আৰু তেখেতৰ বন্ধুবৰ্গসকল আৰু ফেমিলিৰ মানুহ সকলোৰে উপস্থিতিত আজি এনাৰ মোবাইল ষ্ট'ৰ 2.0 অপেনিং হ'বলৈ গৈ আছে আৰু কণ্টেক্ট পিছতে কথা পাতিলোঁ দোকান চলি আছে ন বন্ধ আছে
এয়া সকলো ইউটিউবাৰ্ছকে ভিডিঅ'ত দেখি থকা হয়, কিন্তু যেতিয়া ওচৰৰ পৰা একে নহয় তেতিয়া বিভিন্ন কথা আলোচনা হয় আৰু গপ্পা পুৰা মাৰি আছে। এইফালে আহিছে যোৰহাটৰ পৰা চানা চান। ভাল লাগে চাই, হাঁহিটো মজা আৰু ভালনে? প্ৰাঞ্জল মহল চাই থাকো ভিডিঅ'। অঁ ভাল ভাল। এই হ'ল এঘণ্টামান হ'ল। বৰষুণত তিতিলা নেকি? অঁ অঁ অঁ। চব ভিডিঅ' কৰাত ব্যস্ত। চানা চাদৰ অনুষ্ঠানত উপস্থিত থকা দোকানখনৰ স্বত্বাধিকাৰী নৰজুল আলীৰ মাতৃক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনালোঁ। সম্বৰ্ধনা জনাবৰ কাৰণে দীপাংকৰ চেতিয়া ছাৰ আছে, তেখেতক মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনালোঁ। আৰু এনআৰ মোবাইল ষ্ট'ৰ 2.2ৰ স্বত্বাধিকাৰী নৰজুল আলীক এখন ফুলাম গামোচাৰে তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনালোঁ। কিছুমান ল'ৰা আছে আমাৰ মাজত, তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে মই মুজাম্মিল হকক অনুৰোধ জনালোঁ। উমেশ গগৈ, ফুলাম গামোচা এটা সামান্য উপহাৰেৰে আদৰণি জনাবৰ কাৰণে লোকক আমাৰ মঞ্চৰ সন্মুখভাগলৈ বহুত দূৰৰ পৰা আহিছিলে। দোকানৰ অনাৰ নজৰুল আলীয়ে সকলোকে এখনিকৈ ফুলাম গামোচা আৰু একোটাকৈ গিফ্ট প্ৰদান কৰে। আৰু এয়া হৈছে মৰম আৰু শিৱসাগৰৰ অতি কম বয়সীয়া ছাকচেছফুল বিজনেছমেন। আৰু এয়া হৈছে সকলোৰে দোৱা আৰু মৰম, আৰু যাতে তেওঁ আৰু আগবাঢ়ি যাব পাৰে তাৰ বহুত বছৰ মই লগ পাইছোঁ। কি খবৰ কোৱা এতিয়া? মনত পৰে নাই কোৱা?
হেৰি নহয় দেখি যাম যাম কৈ আছিলোঁ আমি আকৌ আমাৰ গাড়ী এখন লৈছিলে নহ'ল সন্মানিত কৰিবৰ কাৰণে সন্মানিত কৰিবৰ কাৰণে মই স্বত্বাধিকাৰীয়ে সহযোগ জনাইছোঁ। ভাল লগা বিশেষ মুহূৰ্তত এই ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া আৰু ঘৰ আহি পাওঁতে প্ৰায় ৰাতি 8টামান বাজিলে। এইবোৰ হৈছে মৰম। থেংক ইউ নজৰুল ভাইটি।